মই আদিত্য মহন্ত। আজি মই আপোনালোকক গহৰত্নৰ ওপৰত ক'বলৈ ওলাইছো। মই ৰত্ন ভঁৰালৰ স্বত্বাধিকাৰীও হয়, গতিকে গহৰত্নৰ ওপৰতে আপোনালোকক ক'ম বুলি ভাবিছো। গহৰত্ন বিলাকে আমাৰ জীৱনত কাম কৰে নে নকৰে তাৰ ওপৰত মই ক'বলৈ ওলাইছো, বা গহৰত্ন বিলাক সঠিক হয় নে নহয় তাৰ ওপৰত ক'বলৈ ওলাইছো। বহুতে গহৰত্ন গহৰ প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰে, কিন্তু তেওঁলোকৰ জীৱনত তাৰ একো প্ৰভাৱ নপৰে। যদি নকল গহৰত্ন কোনোবাই পৰিধান কৰে তেতিয়া তেওঁৰ জীৱনত সেইবিলাকৰ প্ৰভাৱ নপৰে। বহুতে আকৌ কোৱেশ্চন কৰে যে গহৰত্ন পৰিধান কৰিলেই তাৰ প্ৰভাৱ পৰে নেকি? যদি মাইনিং জেমষ্টন বা গহৰত্ন হয়, যোনবিলাক মাটিৰ পৰা খান্দি লোৱা যায় আৰু বিশুদ্ধ কৰি পেলাই পিন্ধা যায়, সেইবিলাকে জীৱনত প্ৰভাৱ পেলায়। যিহেতু আমাৰ মাটি পঞ্চতত্বৰ ভিতৰত এটা বস্তু হয়, আমাৰ জীৱনত মাটি যেনেকে এফেক্ট কৰে, মাটিৰ পৰা ওলোৱা গহৰত্নও আমাৰ জীৱনত এফেক্ট কৰে। কিন্তু যদি সেইবিলাক নকল হয়, আজিকালি বজাৰত কিছুমান গহৰত্ন ওলাইছে যোনবিলাক লেবত বনোৱা যায় বা গ্লাছ কাটি পেলাইও বনোৱা যায়। সেই গহৰত্ন বিলাক যদি আমি পৰিধান কৰো, সেইবিলাকৰ ফল আমি জীৱনত কেতিয়াও নাপাওঁ। গতিকে গহৰত্ন পৰিধান কৰোতে সদায় চাই ল'ব লাগে যে সেইবিলাক আচল নে নকল গহৰত্ন পিন্ধি আছে। বহুতে নাজানাকে দাম চাই পেলাই বা দাম যদি কম দেখে তেতিয়া নকল গহৰত্ন পৰিধান কৰে। কিন্তু নকল গহৰত্ন পৰিধান কৰিলে জীৱনত তাৰ সুপ্ৰভাৱ কেতিয়াও পোৱা নাযায়। গতিকে আপোনালোকে গহৰত্ন যেতিয়া পৰিধান কৰিব, সেইটো সদায় সুনিশ্চিত কৰি লওক যে গহৰত্নটো অৰিজিনেল বা খাঁটি হয় নে নহয়। যদি অৰিজিনেল গহৰত্ন আপোনালোকে পৰিধান কৰে, 100% জীৱনত তাৰ প্ৰভাৱ পৰিবই আৰু মানুহৰ জীৱনত তাৰ কাম কৰে। আৰু সেই আমাৰ বহুত এতিয়া লেব আছে, লেব বিলাকতো আপোনালোকে গৈ পেলাই গহৰত্ন বিলাক পৰীক্ষণ কৰি ল'ব পাৰে। তাৰ পৰাও আপোনালোকে গম পাব যে গহৰত্ন বিলাক সঠিক হয় নে নহয়, লেবত বনোৱা নেকি বা মাইনিং হয় নে নহয়, সেইখিনি চাই পেলাই আপোনালোকে গহৰত্ন পৰিধান কৰক, নিশ্চয় সুফল পাব।